Welcome back to my YouTube channel. আজি ফাইনালি ৰাতি 12 বজাত আপুনি ৰিজাল্ট পাই যাব। তাৰ পিছত আপুনি চেক কেনেকৈ কৰিব নিজৰ ৰিজাল্ট নিজৰ মোবাইলত সকলোখিনি আলোচনা কৰিম। তেওঁলোকে কোৱা মতে আপুনি ৰিজাল্ট 12 বজাত পাই নাযায় আসলতে 12 বজাৰ পৰা তেওঁলোকে আপলোড কৰা ষ্টাৰ্ট কৰিব আপোনাৰ ৰিজাল্টখিনি। তেতিয়ালৈকে সাইটটো খোলা নাথাকিব পাৰে, আপুনি খুলিব নোৱাৰিব পাৰে, কিন্তু ৰাতিপুৱালৈকে তেওঁলোকৰ কাম কমপ্লিট হোৱাৰ পিছত আপুনি ধুনীয়াকৈ খুলিব পাৰিব। আসল কথাটো হ'ল এইটো, আপুনি ৰিজাল্ট পাই যাব ৰাতিপুৱা শুই উঠি। যদি আপুনি ৰাতি দেৰিকৈ চেষ্টা কৰে তেতিয়াও পাব পাৰে, কিন্তু 12টা বজাৰ লগে লগে আপুনি ৰিজাল্ট নাপাই তেওঁলোকে আপলোড কৰা ষ্টাৰ্ট কৰি দিব সাইটত। কি সাইটত আপুনি ৰিজাল্ট চাব পাৰিব এতিয়া চাই লওক নিজৰ মোবাইলত, আৰু কি লাগিব আপুনি ৰিজাল্ট চাওঁতে এইখিনি। আপুনি নিজৰ ৰিজাল্টটো চাৱাৰ কাৰণে যদি আপুনি নিজে ডাউনলোড কৰিছিল আপোনাৰ এডমিট কাৰ্ডখন, সেইটো প্ৰসেছ আপুনি ফলো কৰিব লাগিব। আপোনাৰ যিটো এপ্লিকেশ্যন আইডি বা এপ্লিকেশ্যন নাম্বাৰ সেইটো লাগিব আপোনাৰ, আৰু যিটো পাছৱৰ্ড সেইটো লাগিব। যদি কোনোবাই পাহৰি গৈছে আপুনি নিজৰ ফোন নম্বৰেৰে সেইটো গৈ কিনে এতিয়া ৰিছেট কৰি লওক পাছৱৰ্ডটো সময় থাকোঁতে। এতিয়া আপুনি সকলোখিনি ৰেডি কৰি ৰাখক, এপ্লিকেশ্যন নাম্বাৰ বা এপ্লিকেশ্যন আইডি যিটো আছে আৰু পাছৱৰ্ড। যিটো এপ্লিকেশ্যন আইডি আপুনি ডাউনলোড কৰোঁতে আপোনাৰ এডমিট কাৰ্ডখন সেই সময়ত ব্যৱহাৰ হৈছিল সেই আইডিটো লাগিব আৰু পাছৱৰ্ডটো লাগিব। যদি পাছৱৰ্ড পাহৰিছে তেতিয়াহ'লে আপুনি ৰিছেট কৰি লওক আপোনাৰ এপ্লিকেশ্যন আইডিটো আৰু আপোনাৰ ফোন নম্বৰটো দিলে আপুনি ৰিছেট কৰিব পাৰিব। তাৰপিছত আপুনি চেক কেনেকৈ কৰিব, আপুনি চেক কৰাৰ কাৰণে বহুত এনেকৈ যাব নালাগে আসলতে। আপুনি সেৱা অনলাইন বুলি ডাইৰেক্ট সাৰ্চ কৰি দিব। আপুনি ক্ৰম ব্ৰাউজাৰত কৰিলে বেছি ভাল। আপোনাৰ মোবাইলত যদি ক্ৰম ব্ৰাউজাৰ নাই ডাউনলোড কৰি ল'ব পাৰে, বা আপুনি মোবাইলত যিকোনো ব্ৰাউজাৰতে আপুনি চেক কৰিব পাৰে। ক্ৰম ব্ৰাউজাৰ হওক বা ফায়াৰফক্স হওক, যিকোনো ব্ৰাউজাৰতে বা গুগলে হওক আপুনি সাৰ্চ কৰিব পাৰে। সেৱা অনলাইন বুলি ডাইৰেক্ট মাৰিব পাৰে। তাৰপিছত আপুনি সেৱা খোলা যাব, সেৱা বুলি আপুনি দেখাব, তাত ক্লিক কৰিব। তেতিয়া লিংকবিলাক আপোনাৰ সন্মুখত আহিব, ৰিজাল্ট ফৰ ADRE গ্ৰেড 3 বা ৰিজাল্ট ফৰ ADRE গ্ৰেড 4 আপুনি যিটো বিচাৰে। তাৰপিছত আপোনাৰ SLRC সেৱা বুলি সাৰ্চ কৰিব পাৰে গুগলত, আপোনাৰ ক্ৰম ব্ৰাউজাৰত, আপোনাৰ যিকোনো ব্ৰাউজাৰতে, তাতো আপুনি লিংকবিলাক পাই যাব। তাৰপিছত আপুনি ডাইৰেক্ট যদি লিংকত যাব বিচাৰে তেতিয়াহ'লে আপুনি www.site.sevaonline.org এইটো যদি সাৰ্চ কৰে আপুনি তেতিয়াহ'লে ডাইৰেক্ট লিংকত গুচি যাব। তেতিয়া আপোনাক এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড খুজিব, তাত ক্লিক কৰাৰ পিছত তাৰপিছত আপুনি ৰিজাল্টটো চাব পাৰিব। তাৰপিছত www.assam.gov.in এইটো এটা ৱেবছাইট হয়। এইটোত আৰু এই দুটা অফিচিয়েল, এই দুটাৰ বিষয়ে দিয়া হৈছে নটিছত, এই দুটাত আপুনি চাব পাৰিব। বা আপুনি ডাইৰেক্ট মাৰি দিব পাৰে সেৱা অনলাইন বুলি সাৰ্চ কৰি দিব। তাৰপিছত প্ৰথম সেৱা বুলি আপোনাৰ খোলা যাব, তাত গৈ কিনে আপুনি ৰিজাল্টৰ তাত নতুন নটিফিকেশ্যন টাইপত আপোনাৰ সন্মুখত ব্লিংক কৰি থাকিব মোবাইলত। তাত আপুনি ক্লিক কৰিব নিজৰ যিটো 3rd হওক বা 4th গ্ৰেড হওক, তাত আপুনি ক্লিক কৰিলে আৰু আইডি পাছৱৰ্ডটো দিলে আপোনাৰ লগ ইন হৈ যাব। তাৰপিছত ৰিজাল্ট পাব। ঠিক আছে, এতিয়া চবে এক্সাইট হৈ আছে, সকলোৱে ৰাতি 12টা বজালৈকে বা 1টা বজালৈকে সকলোৱে ৱেইট কৰিব। এইটোতো কৰা যাবই, কাৰণ সকলোৱে কিমান দিন ধৰি ৱেইট কৰি আছে, এইটো হোৱাটো স্বাভাৱিক। ৰাতিপুৱালৈকে কোনেও ৱেইট নকৰে, কিন্তু সাইটবিলাক একদম বিজি হৈ যাব। খোলাটো বহুত টান কাম হ'ব, বহুত সহজ নহ'ব, কাৰণ ইমান কেণ্ডিডেট একেলগে ৰিজাল্টটো চোৱাৰ কাৰণে চেষ্টা কৰিব, সেইকাৰণে অলপ শ্ল' হ'ব। যদি আপুনি টেনশ্যন নলয় ৰাতিপুৱালৈকে শুই উঠিও চাব পাৰিব ধুনীয়াকৈ, আপোনাৰ মৰ্জি। এতিয়া নেক্সট আৰু আপডেটৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।